সন্মুখত বিটিআৰ নিৰ্বাচন আকৌ সকলো দলেই নিজৰ নিজৰ প্ৰচাৰ কাৰ্য চলাবলৈ আৰম্ভ কৰিছে ব্যতিক্ৰম নহয় বিজেপি দলো আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মুদৈবৰী পৰিষদীয় সমষ্টিৰ গেৰুৱা গাঁৱত আৰু এইদৰে আচলতে এই গেৰুৱা গাঁৱত মুদৈবৰী পৰিষদীয় সমষ্টিৰ বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে এইসকল মহিলা ওলাই আহিছে আৰু এটা কথা ক'ব লাগিব যে মহিলা শক্তিৰ বিভিন্ন আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই যি মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন মহিলাৰ অভিলাষী আঁচনি যেতিয়া আৰম্ভ কৰিছে আৰু তাক লৈ এই আঁচনিৰ প্ৰতি আকৰ্ষিত হৈ এইদৰে আচলতে মহিলাসকল ওলাই অহা পৰিলক্ষিত হৈছে আৰু মোৰ লগত এই মুহূৰ্তত বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে কি ক'ব কেনেকুৱা চলিছে নিৰ্বাচনী তো আজি আমি গেৰুৱা গাঁৱত উপস্থিত হৈছোঁ আমাৰ অসম চৰকাৰৰ গুডউইল মিছনৰ দ্বাৰা আমাৰ প্ৰত্যেক বছৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুডউইল মিছনৰ জৰিয়তে আমাৰ বিটিচি চৰকাৰক PWD ডিপাৰ্টমেণ্ট বা আমাৰ ৰাস্তা উন্নয়নৰ কাৰণে পইচা পঠায় আৰু এই মিছনৰ অধীনত আমি এইবাৰ আমাৰ সমষ্টিত মোৰ মুদৈবৰী সমষ্টিত প্ৰায় 8 কোটি টকা আমি লাভ কৰিছোঁ আৰু এই 8 কোটি টকাৰে আমাৰ মেকেঞ্জি ৰোডৰ পৰা গেৰুৱা গাঁৱলৈ যোৱা পথৰ আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু এই গাঁওখন অতি পিছপৰা গাঁও ইয়াত আগতে নদীৰ গৰাখহনীয়া আছিল প্ৰথমবাৰ মই নিৰ্বাচনত জয়ী হৈ এই গৰাখহনীয়া সমস্যা আমি সমাধান কৰিলোঁ তাৰ পাছত এতিয়া ৰাস্তাৰ সমস্যাটো আমি সমাধান কৰাৰ কাৰণে আহিছোঁ তো নিৰ্বাচনী প্ৰচাৰ হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি এই মুদৈবৰী মণ্ডল আগৰ পৰাই শক্তিশালী আৰু যোৱাবাৰ নিৰ্বাচনত এই অঞ্চলৰ ৰাইজে বা মুদৈবৰী সমষ্টিবাসীয়ে আমাকে নিৰ্বাচিত কৰি পঠাইছে আৰু এইবাৰো এই সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিকে ইয়াৰ পৰা বিজয়ী কৰি পঠাব তো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এই সমষ্টিবাসী ৰাইজৰ আস্থা আৰু বিশ্বাস আছে প্ৰায় 60% মানুহ ভাৰতীয় জনতা পাৰ্টিক লগত আছে তো বাকী UPPL BPFৰ লগতো কিছু আছে কিন্তু ভাৰতীয় জনতা পাৰ্টি ইয়াত প্ৰথম স্থানত থাকিব যিহেতু মুদৈবৰী পৰিষদীয় সমষ্টিত UPPL BJP ভাৰতীয় জনতা পাৰ্টি এই তিনিটা দলেই সমানে শক্তিশালী দেখা গৈছে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি আপুনি না যোৱা নিৰ্বাচনত সমানে প্ৰত্যাহ্বান আছিল তো এই তিনিটা দল সমানে কিন্তু ভাৰতীয় জনতা পাৰ্টি একত থাকিব যোৱাবাৰ যেনেকৈ 1 নম্বৰ স্থানত ভাৰতীয় জনতা পাৰ্টি আছিল 2 নম্বৰ UPPL আছিল 3 নম্বৰ BPF আছিল এই আশানুৰূপ ফলে আমি দেখা পাম বুলি আমি ভাবিছোঁ কোনো প্ৰত্যাহ্বান নহয় মানে কোনো প্ৰত্যাহ্বান নহয় কাৰণ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ শাসন ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যি আস্থা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি যি আস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসে আমাক নিৰ্বাচনী ৰণত জয়ী হোৱাত বহুত সহায় কৰিব মোৰ লগত মুদৈবৰী মণ্ডলৰ সভাপতিগৰাকী আছে কিমান আশাবাদী আপোনালোকে 100% আশাবাদী আমি ইয়াত বিপুল ভোটত জয়ী হ'ম মুদৈবৰী সমষ্টিত যিটো 5টা বছৰ আপোনালোকে যিটো বিজেপিৰ ইয়াতে আপোনালোকৰ পাৰিষদগৰাকী আছিলে বিভিন্ন মানুহৰ কিছু পোৱা নোপোৱাৰ বেদনা আছে সেইবিলাক আপোনালোকে মুখিমূৰ কৰি জিকিব পাৰিবনে এইবাৰ নিশ্চয় কাৰণ পোৱা নোপোৱাৰ বেদনা থাকিবই কিন্তু বেছি সংখ্যক মানুহেই পাইছে বিগত 17 বছৰত যিবিলাক হোৱা নাছিল আমাৰ এই সমষ্টিত ৰাস্তা ঘাটৰ পৰাই হওক শিক্ষাৰ ক্ষেত্ৰতেই হওক বিভিন্ন ক্ষেত্ৰত আমাৰ অৰুণোদয়ৰ ক্ষেত্ৰতে হওক আমাৰ যিবিলাক PMOI ঘৰ হয় এই ঘৰবিলাকো আমাৰ মানুহে নিজে বনাই লৈছে বেনিফিচিয়াৰীয়ে আগৰ দিনতো সেইটো সমস্যা এইটো নাছিলে আগৰ দিনত 3খন দলিলত চাইন মাৰি আমাৰ যিবিলাক দলৰ কৰ্মী আছে তেওঁলোকক কিবা এটা হাঁহ গাহৰিৰে খানা খোৱালেহে পাইছিলে এতিয়াতো সেইটো চিষ্টেম নাই এতিয়া বেনিফিচিয়াৰী নিজৰ একাউণ্টত পইচা সোমাই যায় আৰু তেওঁলোকে নিজে ঘৰ বনাই লয় এইবিলাক যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক শাসন ব্যৱস্থা তেওঁলোকে দেখিছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আছে তেওঁলোকৰ গতিকে তেওঁলোকে সকলোৱে দলে বলে ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ ছবিত ভোট দি বিশাল ভোটত জয়যুক্ত কৰাব এই মুদৈবৰী সমষ্টিত আৰু কাৰ্যকৰ্তা আছে জিকিবনে জিকিব 100% জিকিব এটা কোনো প্ৰত্যাহ্বান নাই আমাৰ 100% আমি জিকিম আমাৰ লগত মোটামুটি 60-70% জনসাধাৰণ আছে এটা কথা ক'ব লাগিব যে এইদৰে আচলতে এই মহিলা শক্তি যি জাগ্ৰত হৈছে আৰু মহিলা শক্তি এইদৰে ওলাই আহিছে যিহেতু মুখ্যমন্ত্ৰীৰ যি উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন মহিলা অভিলাষী আঁচনি আছে সেই আঁচনিসমূহ আচলতে এইসকল লোকে লাভান্বিত হৈছে হোৱাৰ বাবে এই লোকসকল লোক ওলাই আহিছে ওলাই আহি এইদৰে আচলতে দিগন্ত বৰুৱাৰ যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে মুদৈবৰীত যি দিগন্ত বৰুৱাক কোনো পধ্যেই তেওঁলোকে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয় আৰু নিশ্চিতভাৱে দিগন্ত বৰুৱা বিজয়ী হ'ব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ